লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী উপহাৰ উত্তৰ পূবৰ প্ৰথমটো সেমি কণ্ডাক্টৰ গোট অসমত স্থাপন কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ জাগিৰোডত স্থাপন হ'ব দেশৰ তৃতীয়টো সেমি কণ্ডাক্টৰ ইউনিট জাগিৰোডৰ এই কাগজ কলৰ ভূমিত টাটাই স্থাপন কৰিব সেমি কণ্ডাক্টৰ প্ৰকল্প ২৭,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব এই সেমি কণ্ডাক্টৰ প্ৰকল্প য'ত দৈনিক উৎপাদন হ'ব প্ৰায় ৪ কোটি ৮০ লাখ মাইক্ৰ'চিপছ এই প্ৰকল্পত উৎপাদন হ'ব ইলেক্ট্ৰিক যান-বাহনত ব্যৱহৃত সামগ্ৰীৰ লগতে অটোমোটিভ যান-বাহনত ব্যৱহৃত বিভিন্ন সামগ্ৰী লগতে উৎপাদন হ'ব টেলিকম মোবাইল ফোনত ব্যৱহৃত সা-সামগ্ৰীৰো জাগিৰোডৰ কাগজ কলৰ ভূমিত টাটাই স্থাপন কৰিবলগীয়া এই সেমি কণ্ডাক্টৰ প্ৰকল্পই অসমৰ প্ৰায় ৩০,০০০ নিবনুৱাক দিব নিযুক্তি জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল সাবসিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব ইয়াৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেণ্ট 30,000 হ'ব আৰু ইমান ডাঙৰ এচিভমেণ্ট ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই সো ইট ইজ এ বিগ এচিভমেণ্ট আজি প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই কেবিনেটে অনুমোদন জনোৱাৰ ১০০ দিনৰ ভিতৰতে জাগিৰোডৰ কাগজ কলৰ এই স্থানতেই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব সেমি কণ্ডাক্টৰ ইউনিটৰ এনেকৈ ২৭,০০০ কোটি টকাৰ প্ৰাইভেট ইনভেষ্টমেণ্ট কেতিয়াও অহা নাছিলে জাগিৰোডত এই কামখিনি হ'ব জাগিৰোডত ইণ্ডাষ্ট্ৰী হ'ব জাগিৰোডখনে নতুনকৈ প্ৰাণ পাই উঠিব জাগিৰোড সমষ্টিৰ বিধায়ক হিচাপে মই অত্যন্ত আনন্দিত অত্যন্ত গৌৰৱান্বিত যাৰ ফলত আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো ত্বৰান্বিত হ'ব অকল এই যে টাটা চন্সে এটা সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে এয়াই শেষ নহ'ব ই আৰম্ভণিহে আৰু অৱধাৰিতভাৱে ইয়াৰ গতি চলি থাকিব এতিয়ালৈকে ফাইনেল হোৱা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৯ তাৰিখে অসমত থাকিব গতিকে আমি আশা ৰাখিছোঁ জাগিৰোডলৈকো তেখেত আহিব নেকি অসমত প্ৰথমবাৰৰ বাবে হোৱা ব্যক্তিগত খণ্ডৰ এই বৃহৎ বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী আৰু টাটা গ্ৰুপক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ মানুহৰ অন্তৰ জয় কৰিলে ইমান ডাঙৰ প্ৰাইভেট ইনভেষ্টমেণ্ট অসমত আহিব অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই টাটা চন্সক ধন্যবাদ জনাইছোঁ ৰতন টাটা ডাঙৰীয়া আৰু শ্ৰী চন্দ্ৰশেখৰণক এই প্ৰকল্প হ'ব নিশ্চিতভাৱে অসমৰ উন্নয়নৰ অন্যতম মাইলৰ খুঁটি জাগিৰোডৰ কাগজ কলৰ ভূমিত সেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তত আহ্লাদিত জাগিৰোডবাসী ৰাইজ সকলোৱে একেমুখে ভূয়সী প্ৰশংসা কৰিলে চৰকাৰৰ এই পদক্ষেপক লগতে ধন্যবাদ যাচিলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম নৰেন্দ্ৰ মোদীজীৰ যি কেবিনেটত কালি যি ডিচিশ্যন হৈছে তাৰ বাবে আৰু দ্বিতীয়তে এইখিনি সম্ভৱ হৈছে অসমৰ সৰ্বকালৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাবে আমি আনন্দ প্ৰকাশ কৰিছোঁ যে পেপাৰ মিলটো মৰি যোৱাৰ ক্ষেত্ৰত আমাৰ জাগিৰোডৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া হৈছিল কিন্তু এতিয়া এই আশাৰ বতৰা কঢ়িয়াই লৈ কেমেৰা পাৰ্চন হিৰণ্য ডেকাৰ সৈতে পংকজ কুমাৰ দত্ত আৰু হৰিপ্ৰসাদ মল্লিক নিউজ লাইভ